মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বহুতেই নাজানো বহুপদৰ শূন্য। বহুপদৰ শূন্যনো কি আমি এই কথাটো আমি বুজি নাপাওঁ। বহুপদৰ শূন্য মানে এনেকুৱা, ধৰা হ'ল এটা বহুপদ পি এক্স ইজিকেল টু কিমান এক্স প্লাছ 2 এক্স প্লাছ কিমান 2। এতিয়া এই বহুপদটোত ইয়াত অজ্ঞাত ৰাশি কোনটো এক্সটো, ইয়াকে কি বুলি কোৱা হয় চলক বুলি কোৱা হয়। এতিয়া আমি গম পাব লাগিব এক্সৰ যি মানৰ বাবে গোটেই ভেলুটো শূন্য হয় সেইটোকে কি বুলি কোৱা হয় শূন্য বুলি কোৱা হয়, বহুপদটো শূন্য বুলি কোৱা হয়। অৰ্থাৎ বুজি পাইছানে, এক্সৰ যে ঠাইত আমি যি বহালে বহুপদটো গোটেই শূন্য হৈ যাব। তোমালোকে নিজে গম পাবা, এইটো এক্স প্লাছ 2 আছে, এটা যদি মই -2 বহাওঁ -2 + 2 ইজিকেল কিমান হ'ব 0 হ'ব। অৰ্থাৎ পি অফ যদি আমি -2 বহাওঁ মানে পলিনমিয়েল এক্সৰ ঠাইত আমি কি বহাম, যদি -2 বহাওঁ এটা কিমান হ'ব -2 + 2 ইকুৱেল টু কিমান 0। অৰ্থাৎ -2 বহোৱাৰ লগে লগে এক গোটাই ভেলুটো কিমান হ'ল শূন্য হ'ল। গতিকে ইয়াৰ বহুপদটো শূন্য কিমান হ'ব -2। বুজি পাইছানে বাৰু কথাটো। গতিকে এই কথাটোত এনেকুৱা হ'ব যে বহুপদ এটাত চলকৰ যি মানৰ বাবে বহুপদটোৰ শূন্য হৈ যায় তাকে কি বুলি কোৱা হয় বহুপদৰ শূন্য বুলি কোৱা হয়। কিন্তু এইখিনিতে এটা মন কৰিবলগীয়া কথা সেইটো হ'ল কি যে অশূন্য ধ্ৰুৱকৰ অশূন্য ধ্ৰুৱক মানে বুজি পাইছেনে, ধৰা হ'ল 5টো এটা বহুপদ। এতিয়া 5ৰ আকৌ কি নাই, 5টো কি নাই শূন্য, বহুপদটোৰ শূন্য নাই। এই 5টোৰ কোনো কি নাই শূন্য নাই। আমি শূন্য ক'ত থাকিব, যিবিলাক মানে অজ্ঞাত ৰাশি, যিবিলাক এক্স প্লাছ 2 এক্স প্লাছ 6 এক্স স্কুৱেৰ প্লাছ 2 এক্স স্কুৱেৰ -2 এনেকুৱা যিবিলাক বহুপদ আছে তাৰ যি ভেলুৰ বাবে গোটেই বহুপদটো যদি শূন্য হৈ যায় তাক কি বুলি কোৱা হয় বহুপদৰ শূন্য বুলি কোৱা হয়। যেনে ধৰা হ'ল এক্স স্কুৱেৰ মাইনাছ কিমান 4, ধৰা হ'ল এনেকুৱা এটা কৰিলোঁ পি অফ এক্স ইজিকেল টু কিমান এক্স স্কুৱেৰ -4। এইটো হ'ল দ্বিঘাত বহুপদ, ইয়াৰ ঘাতটো কিমান আছে 2, গতিকে এইটো হ'ব দ্বিঘাত বহুপদ। এতিয়া এক্স স্কুৱেৰ -4ৰ ক্ষেত্ৰত কি মানৰ বাবে গোটেই বহুপদটো শূন্য হ'ব সেই কথাটো গম পালে আমি গম পাম বহুপদটোৰ শূন্য বুলি কোৱা হয়। ধৰা হ'ল আমি কি বহাম 2 বহালোঁ, 2 স্কুৱেৰ -4 2 2 4, 4 পৰা 4 গ'লে কিমান হ'ব 0। কিন্তু আৰু এটা কথা মনত ৰাখিব লাগিব, পি অফ -2 বহালেও হৈ যাব, -2 হোল স্কুৱেৰ -4 পূৰণ +4 হ'ব, কাৰণ -2 ইনটু -2 -2 প্লাছ 2 2 কিমান হ'ব 4। গতিকে এইটো কিমান হ'ব 4 পৰা 4 গ'লে কিমান হ'ব 0। ইয়াত গতিকে যিহেতু ইয়াত কি আছে এইটো দ্বিঘাত বহুপদ, গতিকে ইয়াৰ শূন্য কেইটা হ'ব 2টা। কি হ'ব, এটা হ'ব 2, এটা হ'ব -2। অৰ্থাৎ আমি বুজি পালোঁ 2 আৰু -2ৰ বাবে এক্স স্কুৱেৰ -4ত বহুপদটোৰ মান শূন্য হ'ব। গতিকে ইয়াৰ শূন্য দুটা হ'ল 2 আৰু -2। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে আকৌ আৰু প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে পাৰিবা।